গাইজ এই যে হ'ল ডিউকি। তো তোমালোকে মোক কমেণ্ট কৰি আছা যে দাদা আগৰখিনিতো গম পায়, যিখিনি মোৰ নতুনকৈ মোৰ চেনেলত জইন হৈছে সেইখিনি বহুতে গম নাপায়। তো সিহঁতৰ কাৰণে এইখিনি এটা ভিডিঅ' বনাইছোঁ। তো তোমালোকে মোক কমেণ্ট কৰি থাকা দাদা এইখন ডিউক 200 না 390। তো প্ৰথম কথা এইখন ডিউক 200, ঠিক আছে। ডিউক 200 এইখন 200 cc বাইক। এইখনত তোমালোকে আৰু কমেণ্ট কৰা যে TFT কিয় লগোৱা আছে আৰু 390 কিয় লিখা আছে। তো এটাৰ কাৰণটা হ'ল মোৰ ড্ৰিম আছিল ডিউক 390 ল'ব নোৱাৰিলোঁ কাৰণ ডিছকণ্টিনিউ হৈছে। তাৰপাছত মই ডিউক 200 লৈ কিনে 390 লুক দিছোঁ, ঠিক আছে। এইখন ডিউক 200 হয়, ইয়াতে 390 লুক দিয়া আছে। সেইকাৰণে পেনেলটো ডিউক 390 BS4 লগা আছে। টেপটি তোমাৰ ডিউক 390 BS6 লগা আছে। এক্সজষ্ট তোমাৰ ডিউক 390 BS6 লগোৱা আছে। তাৰপাছত তোমাৰ হেডলাইট লগোৱা আছে ডিউক 390 BS6 হেডলাইট লগোৱা আছে। ব্ৰেক লিভাৰ ক্লাছ লিভাৰ ডিউক 390 আছে। তাৰপাছত তোমাৰ আৰু আণ্ডাৰবেলি তোমাৰ RCত আছে, RCৰ আণ্ডাৰবেলি RC BS4 আণ্ডাৰবেলি হয়। তাৰপাছত এই দুটা তোমাৰ BS4 লগা আছে, পিছৰ যেতিয়া পেনেল আছে BS4 লগা আছে। তাৰপাছত তোমাৰ কি কয় এইটো ৰেডিঅ'টো তোমাৰ ডিউক 390 BS6 লগোৱা আছে। হেণ্ডেল তোমাৰ ডিউক 390 BS6 লগোৱা আছে হেণ্ডেলডাল। তাৰপাছত তোমাৰ ইয়াতে মানে যিখিনি বস্তু আছে চব ডিউক 390 BS6 আছে। খালি তোমাৰ পেনেলটা ডিউক 390 BS4 আছে। বাকী ডিউকি যদি কিবা আৰু কনফিউজন আছে তো মোক কমেণ্ট কৰবা, তো মই ৰিপ্লাই কৰিম, ঠিক আছে।